পিতৃভক্ত হিন্দু মনি গুণরায়া আরে রাম হরি গুণী দাতা অভাগদন আরে রাম হরি গুণী দাতা অভাগদন বাছা এই অধম পুত্ৰ সেৱা কৰিবা গ্ৰহণ আয়ুষ্মান হব পুত্ৰ আয়ুষ্মান হব বাছা সিন্ধু পিতা দৃষ্টিহীন পিতা মাতাৰ একমাত্ৰ আচলৰ ধন কোৱা পিতা কচোন বাছা তোৰ মুখতেই শুনো আমিনো কিমান দূৰ পালোহি পিতা আমি এতিয়া অযোধ্যাৰ পিতা অযোধ্যাৰ এই দক্ষিণ প্ৰান্তৰৰ সীমামূৰীয়া এই অৰণ্যৰ মাজত বাছা আই বাছা সিন্ধু আই তই আমাৰ জীৱনৰ একমাত্ৰ সন্তান আই মাতৃকৈ নেদেখিলো মই নিজ পুত্ৰৰ মুখ কলৈ গলি বাছা মই ইয়াতে আছো আই তই মোৰ কাষলৈ আহ স্পৰ্শ কৰি তোৰ সুকোমল শৰীৰ আই আনন্দ লভো এই দুখনি মাতৃয়ে আই বাছা তই আৰু আমাৰ বাবে কিমান কষ্ট কৰিবি বাছা আই কিমান কষ্ট কৰিবি সঁচা কথা বাছা পিতা আজি অপৰাধী আজি আমি তোৰ ওচৰত নহয় পিতা আমি তোৰ কলক ৰখি তোক যে কিমান কষ্ট দিছো কিমান কষ্ট নহয় পিতা নহয় আই তোমালোকে তেনেকৈ নকবা মোক পিতৃ মাতৃ চৰণ সেৱা কৰাই জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় বাছা আপোনালোকৰ সেৱা কৰাটো মোৰ বাবে যে কিমান আনন্দৰ কথা বাছা সেয়া আপোনালোকক বুজাম কেনেকৈ বাছা বাছা আই সেৱা কৰাৰ এটা বয়স আছে আই এই কম বয়সতে তই কিমান কষ্ট কৰিছ এই কথা পিতৃ আৰু মাতৃয়ে কেনেকৈ সহ্য কৰো বাছা কেনেকৈ সহ্য কৰো মইনো কি কষ্ট কৰিলো আই বাছা তুমি জানো নাজানা পিতা
বাছা পিতাহি পৰমং তপ বাছা পিতৰি পিতিমা পণ্যে প্যন্তে পিতা সৰ্বদেৱতা যি পিতাৰ বাবে এই বিনন্দীয়া সৃষ্টি দেখিলো যি মাতৃয়ে 10 মাহ 10 দিন ধৰি গৰ্ভত ৰাখি নিজ বক্ষৰ অমৃতেৰে মোক ডাঙৰ কৰিলে তাৰ প্ৰতিদান জানো কোনো পুত্ৰই জীৱনত খুজিব পাৰিব কেতিয়াও নোৱাৰে তই বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিলি বাছা পিতা হেৰা জীৱনেই শিকাইছে যি সময়ত তোৰ লগৰ সমনীয়াই ৰং ৰহস্য কৰিছে পিতা খেল ধেমালি কৰি জীৱনটো উপভোগ কৰিছে সেই সময়ত তই তোৰ এই অন্ধ পিতৃ মাতৃৰ জীৱন ৰক্ষাৰ স্বাৰ্থত পিতা তই জীৱন যুঁজত অৱতীৰ্ণ হ'ব লগা হৈছে হাবিয়ে বননিয়ে ফল মূল বিচাৰি ফুৰিছ লোকৰ ঘৰৰ দুৱাৰে দুৱাৰে গৈ ভিক্ষা মাগি ফুৰিছ কেতিয়াবা ভোকত কেতিয়াবা অনিচ্ছাত তই জীৱন কটাব লগা হৈছে যাৰে জহে ৰ'দে বৰষুণে তিতি বুৰি ইমান কষ্ট কৰি তইনো আমাক কিয় জীয়াই ৰাখিব লাগে বাচ্চা কিয় জীয়াই ৰাখিব লাগে কিয় জীয়াই ৰাখিব লাগে অন্ধ হলেও আপোনালোকৰ পঞ্চায়ত থাকি মই সাহস পাওঁ আপোনালোকৰ অক্ষণে যে মই তেনেই নিথৰুৱা হৈ নহয় বাছা নহয় কেতিয়াও এইছে বাছা বুলি শুনো এখাৰি মাত হিয়া মোৰ পিছে পিতাৰু আই বলা যাওঁ আমি নিজ লক্ষ্য স্থানে বল বাছা ৰচোন বাছা তইতো আমাক কৈছিলি আমি অযোধ্যাৰে দক্ষিণ প্ৰান্তৰৰ সীমামূৰীয়া কোনো এক অৰণ্যৰ মাজত আছো বুলি হয় পিতা কিন্তু কথা ইয়াত দেখোন মই কোনো পশু পক্ষীৰ মাত শুনিবলৈ পোৱা নাই নে সন্ধ্যা নামিল নেকি ধৰাৰ বুকুলৈ নহয় পিতা নুহেটো সন্ধ্যাৰ সময় পঞ্চবৰ্ষে অনাবৃষ্টিৰ বাবে দুৰ্ভিক্ষই দেখা দিছে আজি অযোধ্যা ৰাজ্যত ফল মূল অন্নৰ অভাৱত সকলোটিয়ে এৰিছে ৰাজ্য আৰু কি পিতা প্ৰজাসকলৰ লগতে বনৰ পশু পক্ষীও দেখান্তৰ হৈছে
আশ্ৰমতো হৈছে নেকি ফল মূলৰ অভাৱে আই নাই নহয় প্ৰিয়ে না আমাৰ শ্ৰীফুলা আশ্ৰমত কাহানিও ফল মূলৰ অভাৱ নহয় নাই হোৱা আই কিন্তু আজি মোৰ অন্তৰত লাগিছে বেজাৰ পিতা আজি ৰজা দশৰথৰ অকৰ্মণ্যতাৰ বাবে পিতা আজি শান্তিপ্ৰিয় অযোধ্যাৰ প্ৰজাগণে যন্ত্ৰণা ভোগ কৰিব লগা হৈছে ঠিক দশৰথ ঠিক জোৱান পবিত্ৰ ইচ্ছা কুকুৰত জন্ম লাভ কৰি তাই অপবিত্ৰ কৰিলি বংশক নৰক যন্ত্ৰণা তাই ভোগ কৰাইছ তাই তোৰ পূৰ্বপুৰুষক অদ্যপিও তাই ৰাজদণ্ড হাতত ধাৰণ কৰি শান্ত হোৱা পিতা শান্ত হোৱা উত্তেজিত নহবা বলা যাওঁ আমি নিজ আশ্ৰমলৈ বলা পিতা বলা বল বাছা হরি মানুহজনী আৰু সেই ল'ৰা ছোৱালী মুখ এই যেনে তেনে বিহা এটা লগাল সেই এতিয়া পিছে এই জীয়েকত ৰাম ৰাকুত বাকী আছে এই তাক লৈ এই পশ্চিমত থকা পৰিয়াল দুটা যা বল এই নহ'লে এই হুপাকে মৰিব বুজিছা নাই বল মন জান কাইটি তই ঠিকে কৈছ এই চকুৰ আগতে দিনবোৰ কেনেকৈ সলনি হৈ গ'ল চাচোন হা এই ঠাইতে তয়ে ময়ে কম ভোগ কৰিলো নে হা এই মাছ কাছ গাখীৰ বিধে বিধে ফল মূল এই তোক কৈছো এই গছৰ তল এই ভৰি থাকে নহয় এই কোনোটো মুখত নিদিয়ে এই সকলো সেই ভিতৰ সতেজ ফলটোহে খায় কৰ দিন কলৈ গ'লৈ মন জান কাইটি এই সকলোবোৰ হৈছে এই দশৰথৰ বাবে এই আগতে অজৰ মহাৰাজ অতি কমেও এমাহ দুমাহ মূৰত আহে এই প্ৰজাসকলৰ সুখ দুখৰ খবৰ এটা লয় আৰু উজুৰ আপত্তিবিলাক নিজ মুখেৰে শুনে এই তোৰ অভাৱে হওক এই দুখী বিচাৰে হওক এই ঠাইতে আমাধা এতিয়া সেই ৰজালে কি চাবা এই নিজৰ ৰাণী কেইজনীক লৈ ব্যস্ত সেই প্ৰজাসকলৰ সুখ দুখৰ কথা বাদেই দে ৰাজ্যত কি ঘটিছে ৰজাই ক'বই নোৱাৰে সেই কাৰণে পিণ্ড দিবলৈও খৰচেতি নাইকিয়া হ'ল মনে কেনেবাকৈ যদি এই কথা এই ৰজাৰ কাণত পৰেগৈ এই তোৰে মোৰে আৰু এই লেঠা খতম বুজিছ নাই এই জমৰ হ'ব লাগিব
মাৰিলেও মাৰক এতিয়ানো কি বৰ সুখেৰে বাস কৰিছো এই পিতামহৰ দিনৰ ৰাজ্যখন এৰিবলৈ পাই ঐ কিমান বেয়া লাগিছে এইটো তই মইহে জানো এই যোৱা 5 বছৰ ধৰি অনাবৃষ্টিৰ ফলত এই সাধাৰণ প্ৰজাজনে কি জীয়াটো ভুগিব লগা হৈছে ৰজা সেইবোৰ ভাবিবলৈ নাই 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 এৰা তই ঠিকে কৈছ বুজিছ নাই সেই অযোধ্যাৰ উত্তৰ পাৰত সেই অজান্তি মুলুকত সেই পৰিয়ালকেইটা থৈ অহা নাই জানো এই সময়ত গৈ নাপালে বৰ দিগদাৰ হ'ব বুজিছ নাই সেইকাৰণে এতিয়া বল আমি তালৈকে যাম কিবা কবি কথা এটা সুধো বুলি ভাবিছো সুধ মই একো লগাই নাপাওঁ নহয় সুধচোন এতিয়াহে দুৰ্ভিক্ষ হোৱাৰ কাৰণেহে লগ পাইছো এই বেয়া নাপাওঁতো নাপাওঁ তোৰনো এই পৰিয়াল কিমান ভাল লাগে পৰিয়ালৰ কথা সুধিছো পৰিয়ালৰ কথা সুধিছো ঐ 12টি আধা কি কৰো আৰু 12টিটো বুজি পালো আধাটো নাপালো তই আধাটো বুজি নাপালি নাপায় হেল্ল' তই মানুহটোহে বৰ ভেজেঙা দেই কাম মোৰ কিন্তু বৰ চোকা পইচা বুজিছ নাই বল আমি তেৰাৰ কিপা হে মন্ত্রীভর মহারাজ শুনিলে না মন্ত্রীভর সাধারণ প্রজায় আজি মোক ধিক্কার দিছে অপদার্থ বলি মহারাজ চাৰিওফালে শুনো মাথো মই ধিক দখৰত মন্ত্রীবর শুনক মন্ত্রীবর কাণ পাতি শুনক আকাশে কয় বতাহে কয় প্রজাই কয় পশু পক্ষীগণে কয় ধিক দখৰত শান্ত হোক মহারাজ শান্ত হোক এইয়া মাত্ৰ আপোনাৰ মনৰ ভ্ৰম মহাৰাজ সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তৰলৈকে বিনা আহাৰে যাত্ৰাৰ বাবে আপুনি হয়তো শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হৈ পৰিছে গতিকে বলক মহাৰাজ ঘূৰি যাওঁ আমি ৰাস্তাৰে বিশ্ৰামে আনি দিব আপোনাক প্ৰাণ সজীৱতা মন্ত্ৰীবৰ মহাৰাজ বিশ্ৰাম শেষ হৈ গ'ল মন্ত্ৰীবৰ নাই মহাৰাজ বিশ্রাম শেষ হৈ গ'ল বিশ্রাম কৰি বিষয় ভোগ কৰি মোৰ প্ৰিয় প্ৰজাগণক ঠেলি দিলো মই মৃত্যুৰ মুখলৈ নাই মহাৰাজ কিন্তু মন্ত্ৰীভৰ মহাৰাজ এবাৰ সতৰ্ক মই আজি এই অপৰাহ্ন বেলাতেই যাত্ৰা কৰিম মই অমৰাৱতীপুৰে প্ৰথমতে বিনয়েৰে সুধিম দেবেন্দ্ৰক বৃষ্টিপাত কৰিবনে নকৰে মোৰ অযোধ্যা ৰাজ্যত আৰু যদি হয় প্ৰয়োজন মহাৰাজ শিৱ সংহাৰণ মূৰ্তি ধাৰণ কৰি মহাৰাজ পৰাস্ত কৰি দেৱতাক সন্মুখ যুদ্ধত বাধ্য কৰিম মই বৃষ্টিপাতৰ হেতু আপুনি যাওক মন্ত্ৰীবৰ আপুনি যাওক
মোৰ অবৰ্তমানত আপুনি ভালদৰে পালিব প্ৰজাক যাওক মহারাজ আপুনি যাওক মন্ত্ৰীবৰ দেখি শিৰোধাৰ্য মহারাজ দেবেন্দ্ৰ দেবেন্দ্ৰ অহংকাৰৰ উচ্চ শিখৰৰ পৰা নামিবলৈ প্ৰস্তুত হোৱা গৈ আছো দশৰথ অমৰাৱতীপুৰে দেখিলা সভাৰ মাজে ইন্দ্ৰাণী শশী নয়নাকে চলি যাই গজেন্দ্ৰ গামী পাইলা গয়া সভাৰ ভিতৰ ৰাম হৰি বোলা নিৰন্তৰ ও হৰি ইন্দ্ৰাণী শশী মই হৰকৰ ৰাণী এই তলিকৰ শ্ৰেষ্ঠ সম্পদৰ গৰাকী ত্ৰিবেন্দ্ৰ মোৰে স্বামী সেইবাবে এই জগতৰ সকলো নাৰীৰে ঈৰ্ষাৰ কাৰণ মই হলো ইন্দ্ৰাণী শশী কিন্তু এটা কথা মই নবুজো স্বামীৰ থাকোতে ইমান ৰূপৱতী শশী কিয় বাৰু স্বামী মোৰ যায় অন্য অপেশ্বৰিকাক চাপি পুৰুষৰ মন নবুজো এই অৱলা নাৰীয়ে যাওঁ এতিয়া মই স্বামী মোৰ আহি পাব ৰাজসভাৰ পৰা